নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 আগষ্ট আজিৰ সন্ধিয়াৰ সাতটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাকৰণতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঘটনা সংঘটিত হৈছে। স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু আপত্তিজনক সামগ্ৰী। আমি জনাই আছো বিশেষ খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বোমা আতংকক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত উদ্ধাৰ কৰা হৈছে বোমা। সবাতোকৈ জৰুৰী খবৰ, আজি স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে ডাঙৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত উদ্ধাৰ কৰা হৈছে বোমা। অসমৰ 19টা স্থানত বোমা সংস্থাপনৰ দাবী এইবাৰ আলফা স্বাধীনৰ। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ 19টা স্থানত বোমা সংস্থাপনৰ দাবী এইবাৰ আলফা স্বাধীনৰ। গুৱাহাটী, লখিমপুৰ, শিৱসাগৰত বোমা সংস্থাপনৰ খবৰ পোৱা গৈছে। প্ৰেছ বিবৃতিৰ জৰিয়তে বোমা ৰখাৰ তথ্য ৰাজহুৱা কৰিছে আলফা স্বাধীনে। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজি স্বাধীনতা দিৱসৰ দিনটোত দেখিবলৈ পোৱা গৈছে এইদৰে 19টাকৈ স্থানত বোমা উদ্ধাৰ কৰা হৈছে। গুৱাহাটী, লখিমপুৰ, শিৱসাগৰত বোমা সংস্থাপনৰ খবৰ ইতিমধ্যে পোৱা গৈছে। পৰৱৰ্তী খবৰ, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰি উভতি ধৰিছে এইবাৰ অখিল গগৈয়ে। জনাই আছো বিশেষ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি অসমৰ এটা বছৰৰ বাজেটৰ সমান মন্তব্য অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ জোকাই ভুল কৰিলে মই নেৰো মন্তব্য কৰিছে অখিল গগৈয়ে। ক'ত ক'ত সম্পত্তি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ, ফাদিল কৰিলে বিধায়ক অখিল গগৈয়ে। নিউজ লাইভ, টাইমেট, নিয়মীয়া বাৰ্তা আদিকে কৰি ৰং চেনেল, ৰামধেনু চেনেল, নৰ্থ ইষ্ট লাইভ চেনেল, আইনা আলোচনী, বাৰ 18 আলোচনী আদিকে কৰি আটাইতকৈ দামী ৰিজৰ্ট বাণী গ্ৰীণ ৰিজৰ্ট কেতিয়া ৰাইজক দিব প্ৰশ্ন কৰিছে অখিল গগৈয়ে। বাণী গ্ৰীণ ৰিজৰ্ট, বন্দা ইণ্টাৰনেশ্যনেল স্কুল কোম্পানীৰ শ্বেয়াৰবোৰ কেতিয়া ৰাজহুৱা কৰিব উভতি ধৰিছে অখিল গগৈয়ে। কোটি কোটি টকাৰ মাটি, কোটি কোটি টকাৰ ঘৰ কেতিয়া ৰাজহুৱা কৰিব। অৰ্কিড পাৰ্কৰ চাবি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিবলৈ মই সাজু। মই হেৰুৱাবলৈ একো নাই, গোটেই পৃথিৱীতে মোৰ কোনো সম্পত্তি নাই। মোৰ নিজৰ ঘৰ এটাই নাই, পত্নীয়ে কিনা ঘৰত মই থাকো। মোক জোকাই লৈ নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ প্ৰত্যাহ্বান, মুখ্যমন্ত্ৰীয়েও তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তি ৰাজহুৱা কৰি দিব লাগিব। অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে তেওঁ আৰু তেওঁৰ পত্নীৰ পৰিয়ালৰ সম্পত্তি ৰাজহুৱা কৰি দিবই লাগিব। এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত উৎকৰ গৰমৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। যিকোনো মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যত আকৌ হ'ব নেৰানেপেৰা বৰষুণ। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজিৰে পৰা ৰাজ্যত আকৌ নেৰানেপেৰা বৰষুণ আৰম্ভ হ'ব। বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতেও সন্ত্ৰাস চলাব অসমত। বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতেও সন্ত্ৰাস চলাব অসমৰ বিভিন্ন প্ৰান্তত। ভয়ংকৰ ভাৱে ঘণ্টা 3 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণৰ গভীৰতাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে হাই এলাৰ্ট। মোবাইলে জাৰি কৰা হৈছে সতৰ্কবাণী। পৰাপক্ষত এইখিনি সময়ত আপুনি জলৈকে ওলাই যায় আপুনি সাৱধান হৈ থাকিব। পৰাপক্ষত ঘৰৰ পৰা আপুনি এতিয়া নোলাব, কিয়নো বতৰে যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীৰ লগতে মধ্য অসমত সৃষ্টি হ'ব অতি ভয়ংকৰ পৰিস্থিতি। আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ'ব নেৰানেপেৰা বৃষ্টিপাত। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি স্বাধীনতা দিৱসৰ এটা ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰীৰ বাসগৃহৰ মাত্ৰ 50 মিটাৰ কাষতেই বোমা সংস্থাপনৰ দাবী এইবাৰ আলফাৰ। অসমত ভয়ংকৰ কুঠাঘাতৰ আশংকা। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ মাত্ৰ 50 মিটাৰ কাষতেই বোমা সংস্থাপনৰ দাবী এইবাৰ আলফাৰ। ৰাজ্যৰ 25টা স্থানত বোমা বিচাৰি আৰক্ষীয়ে কৰিছে হাহাকাৰ। আলফা স্বাধীনৰ প্ৰেছ বিজ্ঞপ্তিত
পাছতেই ৰাজ্যজুৰি এতিয়া আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান বোমা বিচাৰি এতিয়া অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে জনজাতি জনগোষ্ঠীয় লোকৰ মাটি ক্ৰয় কৰিব নোৱাৰিব এতিয়াৰ পৰা মুছলমানে আহি আছে দেশত নতুন কঠোৰ আইন এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো আজিৰে পৰা বা এতিয়াৰে পৰা আৰু যধে মধে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব এতিয়াৰ পৰা যধে মধে কোনেও কিনা বেচা কৰিব নোৱাৰিব মাটি এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ সহজে হস্তান্তৰিত কৰিব নোৱাৰিব মাটি হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি অতি শীঘ্ৰে আহি আছে অধিক কঠোৰ আইন অতি শীঘ্ৰে দেশত নতুন আইন আহি আছে অভিভক্ত গোৱালপাৰা ভট্টদবা বৰপেটাৰ ভূমি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি সাংস্কৃতিক তীৰ্থস্থান মাজুলী বৰপেটা ভট্টদবাৰ মাটি কিনিব নোৱাৰিব মুছলমানে সাংস্কৃতিক তীৰ্থস্থান মাজুলী বৰপেটাকে ধৰি ভট্টদবাৰ মাটি কিনিব নোৱাৰিব মুছলমানে এতিয়াৰ পৰা আৰু যধে মধে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি স্বাধীনতা দিৱসৰ দিনটোতে ৰাজ্যত আন এক ডাঙৰ ঘটনা ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰিছে 120 গৰাকীকৈ যাত্ৰী 120 গৰাকীকৈ যাত্ৰী লৈ এবাৰ ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰিছে এখন জাহাজ স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত এক বৃহৎ অঘটন সংঘটিত হৈছে 120 গৰাকী যাত্ৰীসহ ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰিছে এখন জাহাজ ব্ৰহ্মপুত্ৰত আবদ্ধ জাহাজ নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল এই বিশেষ জাহাজখন আৰু তাৰ পাছতেই নিমাতী মাজুলী সংযোগী MV ইন্দ্ৰ নামৰ জাহাজখন আবদ্ধ হৈ পৰিছে বৰ্তমান জাহাজখন আবদ্ধ হৈ থকাৰ ফলত যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সূচনা হৈছে স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত এক অঘটন সংঘটিত হৈছে ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে স্বাধীনতা দিৱসৰ ভাষণত এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা কোৱা হৈছে যে 5 বছৰত মেডিকেল কলেজত বৃদ্ধি কৰা হ'ব ৭৫,০০০ আসন আজি 15 আগষ্ট দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় আৰু স্বাধীনতা দিৱস উপলক্ষে দিল্লী লাল কিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত এয়া তেওঁৰ প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণ দিল্লী লাল কিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাল কিল্লাত আয়োজিত এই অনুষ্ঠানত তেওঁৰ দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক জনজাতীয় জনগোষ্ঠী কৃষক আৰু মহিলাসকলে অংশগ্ৰহণ কৰিছে স্বাধীনতা দিৱসৰ অনুষ্ঠান লৈ এইবাৰ প্ৰায় ৬০০০ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা জনাই ভাষণ আৰম্ভ কৰে মোদীয়ে ভাষণ প্ৰসংগতেও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাধীনতা পোৱাৰ আগতে দেশৰ জনসাধাৰণে শতিকাজুৰি চলি থকা দাসত্বৰ বিৰুদ্ধে যুদ্ধ চলাইছে ১৮৫৭ চনৰ আগতেই আদিবাসী অঞ্চলত স্বাধীনতাৰ বাবে যুঁজ হৈছিল দাসত্ব অত্যাচাৰী শাসক যন্ত্ৰণাৰ মাজতো প্ৰায় ৪০ কোটি দেশবাসীয়ে স্বাধীনতাৰ বাবে যুঁজিছিল আমি গৌৰৱান্বিত যে তেওঁলোকৰ তেজ আমাৰ শৰীৰত বৈ আছে সেই সময়ৰ ৪০ কোটি দেশবাসীয়ে যদি দাসত্বৰ শিকলি ভাঙি স্বাধীনতা লাভ কৰিব পাৰে তেন্তে ১৪০ কোটি মানুহে কি কৰিব পাৰে সেয়া কোৱাৰ প্ৰয়োজন নাই দেশবাসীয়ে যদি একেলগে আগবাঢ়ি যায় যিমানেই বাধা হোক যিমানেই অভাৱ হোক কিয় আমি বাধাবোৰ অতিক্ৰম কৰি বাধাবোৰ নেওচি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পাৰো আমি এখন সমৃদ্ধিশালী ভাৰত গঢ়িব পাৰো ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে